শুনিছানে? হেৰা এই মানুহজনে কিনো কৈ থাকে নহয়, মাতিলেও নুশুনে চুশুনে। শুনিছানে? কওকচোন। ইমানকে মাতি আছিল, তুমি ক'ত সোমাইছিলা অ? মই পিছফালে আছিলো, কওকচোন। নহয় কামলৈ যাব হ'ল নহয়, মোৰ ভাত কেইটামান দিয়া আকৌ খাই যাওঁ। ভাত মানে ৰ'ব, সেই ভাজিখনে পাতিলো, মই ভাত পাতিবলৈ থাকিলেই। সেই কালি ভাত আছিলে ঠাণ্ডা ভাত হেৰি খাব হওক। তুমি বাৰু কি কথা ক'বলৈ আহিছা বাৰু হা? ইমান ঠাণ্ডাখনত মই কি সেই কালি সিজোৱা ভাতখিনি খাম নেকি ঠাণ্ডাখনত বাৰু গৰম ভাত কেইটামান বনাই দিব পৰা নাই মোক? একো নহয়, ঠাণ্ডা ভাতকেইটা খালে আপুনি নমৰে নহয়, আহক সেয়াকে খাব হওক। ব'লা এতিয়া নবনালা আৰু কিনো কৰিম আৰু, কিবা এটাতো খাই যাবই লাগিব। ব'লা সেয়াকে দিবা ব'লা। আহক। কেনেকুৱা মানুহ এজনী, গিৰিয়েকটো কামত যাবলৈ ওলাইছে, তাই আকৌ ঠাণ্ডা ভাত কেতিয়াবা খুৱাই পঠিয়াব লাগে নিব গৰম ভাত কেইটামান বনাব নোৱাৰিলে। যাওঁ আৰু সেয়াকে খাওঁগে আৰু। কোনফালে আছে তই? ইমানকে মাতি আছো। মা কওকচোন। ইমান চিৰিজটা ক'ত আছিল নে? মই ভিতৰতে আছিলো, মই শুনাই নাই কাপোৰ মাতি থকা। বোলো সেই চাহপানী এখন দেচোন বোলো মোক, ইমান খাওঁ লাগিছে চাহপানী, ভাতকেইটা অথনিতে খোৱা নহয়। বৈ চাহপানী এখন দেগে বৈ। ৰ'ব দে মই চাহপানী দিব নোৱাৰো পাই। মোক অকণমান বিছনাখন শুবলৈ দিয়কচোন। ইটো সিটো কৰ ন, তুমি কামবোৰকে কৰাই থাকিব। ভাতকেইটা অথনিতে খালো হেৰ, মোক কি ভোক নালাগিব নেকি? বৈচোন বৈ বোলো, চাহপানীখন দেগে বৈ। তইনো বিছনাখননো কি কৈছেনো? নাই মই নোৱাৰো দেই মা, এতিয়া মই একো কৰিব নোৱাৰো, নিজে বনাই খাওঁগে। আজি এটা ৰিলছ মই দিবলৈ পোৱা নাই আপলোড। মই এতিয়া ৰিলছ বনামগে, আপুনি চাহপানী খাই কি খাই খাওঁগে যাওক নিজে কৰি। এজনী ধেমাল নহয় তেজ খালেজনী। চাহপানীখন নিদিওঁ বুলি ক'লে মানে নিদিলে আৰু পাই। তাই ৰিলছ বনাই এই ঘটনা ঘাইল কৰিবলৈ ঠিক নাই। মই এই মটি বৰ ভাল দেখা নাই। এই ল'ৰাটোৰ পৰা ৰাতিপুৱা ঠাণ্ডা ভাতৰ পৰা খুৱাই পঠিয়াইছে, তাই গৰম ভাত কেইটামান খুৱাই দিব নোৱাৰে ঘৰতনো কাম কেইডাল আছে, অকল বিচনাত পৰিব, অকল সেই চটাকে চাই থাকিব। ক'ব নোৱাৰো দেই সিজনী গাত কি লাগিছে ঠিক নাই। মাজনী তইনো ক'ত ঘূৰি ফুৰিছিলি যেনিবা, ঘৰত যে নাই মানুহজনী? মই খেলিবলৈ গৈছিলো আইতা, মোৰ ভোক লাগিছে, বলাচোন ভাত দিবা। মা দেখোন নাই ঘৰত। কেলে এই মাত্ৰ দেখোন ঘৰতে আছিল, আকৌ ক'ত তৎক্ষণাৎ কেনে ওলাই গ'লগে আকৌ? তোৰ মাৰে ঘৰত থাকিলেহে। নাই মই গোটেইখন চালো, নাই আহাচোন ভাত কেইটামান দিবা হা। বৈ মাজনী দেউতা। কি হ'ল, মায়ে কিবা ক'লে নেকি? মনটো যে তুমি মাৰি আছা। মায়ে দেখোন সদায় মোক গালিয়ে পাৰি থাকে দেউতা, সদায় মোক গালিয়ে পাৰি থাকে। স্কুললৈ নিবলৈ গ'লেও নিনিয়ে, কাপোৰ কানিও আইতাহে পিন্ধাই দিয়ে, ভাতো আইতাহে খুৱাই পঠিয়াই মোক। মায়ে একোৱে নকৰে দেউতা, মায়ে মোক মৰমে নকৰে। বেলেগৰ ল'ৰা ছোৱালীবোৰ মাখিনি চাবলৈ আহে, মোক সদায় আইতাই চাবলৈ যায়। মায়ে মোক সময় নিদিয়ে দেউতা, মায়ে মোক সময় নিদিয়ে। তাকে মায়েনো কি কৰি থাকে বাৰু দিনটো ঘৰতে? মইতো কামলৈ ওলাই গুচি যাওঁ। একো নহয় দিয়া, হ'ব। মায়ে যদিও তোমাক সময় নিদিয়ে, তোমাক আইতাই নিয়ে নহয়, আইতাই তোমাক মৰম কৰে নহয় দেই মাজনী, তুমি মনটো দুখ কৰি নাথাকিবা। মোক মায়ে পঢ়াবলৈ নাই দেউতা, মোক আইতাহে পঢ়াই দিয়ে। মা মোৰ ওচৰত দেখোন নাথাকে অকণো, আৰু মোবাইলটো চাবলৈ খুজিলেও মায়ে মোক মোবাইলটো চাবলৈও নিদিয়ে অকণো দেউতা। হ'ব দিয়া মাজনী, একো নহয়, তুমি দুখ নকৰিবা দেই, আইতাই তোমাক মৰম কৰে নহয়, আইতা আছে নহয় তোমাৰ লগত, একো নহয় দিয়া। মই বাৰু মাক আজি ক'ম বাৰু দেই, তুমি খালি দুখ কৰি নাথাকিবা দেই মাজনী। এতিয়া যোৱা, অকণমান খেলাগে যোৱা, মনটো অকণমান ভাল লাগিব, যোৱা দেই। হ'ব দিয়া। এই মানুহজনী ময়ো কেইদিনমানৰ পৰা চাই আছোঁ, অকণমান বদলি হোৱা নিচিনাহে লাগিছে পাই। ফোনটোত কিবা বেলেগ কিবা কৰা নাইতো তাই? মই আকৌ ভালকৈ এইবোৰ ফোনৰ কথা নাজানো নহয়, ক'ত কি কৰে। তাই অকণমান খেলি মেলি এটা মই পাইছোঁ, তাই মোকো আজিকালি বৰ গুৰুত্ব নিদিয়া হ'ল, মাকো গুৰুত্ব নিদিয়া হ'ল, ল'ৰা ছোৱালীকো গুৰুত্ব নিদিয়া হ'ল। তেনেহ'লে তাই কিহক লৈ ইমান ব্যস্ত হৈ থাকে? চাব লাগিব অকণমান। আজি কি আপুনি কামলৈ নাযায় নেকি? কেলেনো, মই কামলৈ যোৱা নোযোৱা কথা মোৰহে কথা, তুমি যে মোক সুধিছা আকৌ। নহয়, ইমান দেৰি হৈছে যে, আনকালে দেখোন ইমান দেৰি যায়, সেইকাৰণে সুধিছো পাই। সুধিব নাপাৰি আপোনাক একো। মোৰ তোমাক কেইটামান কথা ক'বলৈ আছে, বুজিছানে? কি কথা কওক? তুমি দিনৰ দিনটো কি কৰি থাকা বাৰু ঘৰত ছোৱালীজনীক যদি তুমি স্কুললৈও নিনিয়া, ভাতো খুৱাই নপঠিওৱা, তুমি কাপোৰ কানিও পিন্ধাই নপঠিওৱা, ইউনিফৰ্ম, তুমি কি কৰি থাকা বাৰু দিনটো ঘৰত, কোৱাচোন? মোৰ কিবা ঘৰত বেলেগ কাম নাই নেকি? মই কি অকল এইবোৰৰ লগত লাগি থাকিম নি? এইবোৰ কথা আপোনাক কোনে লগালে? কোনে লগোৱা বুলি কথা নহয়, বুজিছানে? তুমি মানে তুমি মানুহজনী আগৰ নিচিনা হৈ থকা নাই এতিয়া। মানুহজনী অকণমান তুমি বদলি হোৱা নিচিনা লাগিছে। ল'ৰা ছোৱালীকো যদি তুমি গুৰুত্ব নিদিয়া, তুমি কিহৰ মাক তুমি কিহৰ মাক? তুমি কি কৰি থাকা দিনটো? অকল সেই মোবাইল চোৱাকে চাই সেইটোত মই অকল ৰিচাৰ্জ কৰিব পাৰিছোঁহে আৰু। কি কৰি থাকা তুমি সেইটোত অকল? কি কৰি থাকা অকল সেইটোত তুমি? আপুনি কিন্তু মোক এনেকৈ একদম
দম দি পেলাই কথা নক'ব দেই, মই কৈ দিছোঁ। ঘৰখন গোটেই দিনৰ দিনডাল গছ 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 গছকে কামবোৰ কৰি থাকিব লাগে। ওপৰতে খোৱা মানুহে আছে ইয়াত, কাম মানুহ আছে নেকি? আহি কাম কৰি পেলাই যিখন সময় আজৰি পাওঁ সেইখন সময় মই মোবাইলটো চামেই আকৌ। আৰু মই ৰিলচ মই আগৰ পৰাই বনাওঁ, মই মাৰ ঘৰৰ পৰাই বনাওঁ, মই ইয়াতে বনাম। আপুনি মোক সেইটো যিমান মনা কৰিলে মই মৰি গ'লেও নুশুনো, মই সেইটো বনামেই মই। আজিলৈকে যিমানখিনি কথা ক'লোঁ তাৰে যদি এটা শুনা হ'লে বহুত উন্নতি হ'লহেঁতেন তোমাৰ। তুমি এইবোৰৰ কাৰণে মৰিছা, অকল এইবোৰৰ কাৰণে মৰিছা তুমি, অকল নিজৰ কথাতে যে লাগি থাকা অকল। তুমি সেই মা ঘৰত বনোৱা সেইটো বেলেগ কথা, মা ঘৰৰ কথা বেলেগ, ইয়াৰ কথা বেলেগ। তুমি সেইটো কেতিয়া বুজি নোপোৱা? একো বেলেগ নহয়, মানুহে যিটো কাম কৰি ভাল পায় সেইটো কাম কৰিব লাগে, গম পাইছে নাই? আৰু মই ৰিলচ বনাই ভাল পাওঁ আৰু মই বনামেই, আপুনি মই সেইটো যিমান মনা কৰিলে মই নুশুনো। হ'ব দিয়া, তোমাৰ লগত আৰু মই লাগিব পাৰিমনে? হ'ব দিয়া। আহক, ভাত বাঢ়ি থৈছোঁ, ভাত খাই লওঁহি। আজিলৈকে আৰু জীৱনত কথা এটা শুনি নাপালে আৰু দেই, কথা এটা শুনি নাপালে আৰু। জানো দেই, ভগৱানে কি লীলা দেখাব ঠিক নাই, মই বৰ ভাল দেখা নাই কাৰুকাৰ্য। এই বুঢ়াটোলৈ মই কেলৈ আহিলোঁ দেই, একদম মহা পস্তাইছোঁ আৰু আহি পেলাই মই কৈছোঁ নহয়, অকল কাম কৰাই থাকিব, অকল কামকে কৰাই থাকিব। আৰু মোৰ মা আৰু দেউতাইনো কি চাই দিলে বাৰু তোলৈ? একো এটা কাম মই শান্তিত কৰিব নোৱাৰোঁ। ৰিলচ বনাই মই ভাল পাওঁ, মই বনামেই আকৌ। মই তেওঁ ক'লে কি মই শুনিম নেকি কিবা? মহা পস্তাইছোঁ মই আহি পেলাই, মই কৈছোঁ নহয়। কিবা খং উঠিব নহয়, একদম ল'ৰা ছোৱালী মতা আহি পেলাই মই আকৌ গুচি যাম আকৌ নোৱাৰে নলে। এনেও সি মোক ভাল পায়েই, মই জানো। আৰু ময়ো তাক ভাল পাওঁ পাই, ইমান ধুনীয়া কথাবোৰ কয়, ইমান মৰম কৰে মোক। দেখি পাই তালৈ মনতে পৰি গ'লগৈ মোৰ। কাম কৰোঁতে কৰোঁতে মই ফোনত কথা পাতিবলৈ সময়ে নাপাওঁগৈ। ওলাই যায় মানে আহিব হয়ে, কাম কৰি আজি নহয়ে। মই বাৰু তালৰ পৰা কথা কেতিয়া পাতিম বাৰু আৰু মই ইমান মেচিন নহয় নহয়, মই ইমান কাম কৰিব নোৱাৰোঁ নহয়। শাহু মাজনী চাহ পানীখন নিজে কৰি খাব পাৰে আৰু পাই, অকল মোলৈকে আশা কৰি থাকিব। ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল আৰু দেই মোৰ, কিনো কওঁ আৰু দেই। বোৱাৰী মা নহয়, মুখেৰে কিবা এটা ভুৰ ভৰাই থকা শুনিছিলোঁ, কি ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল নে কি? তুমিনো কি ইয়াত অশান্তি পাইছা? আপুনি মানে পিছফালে আহি পেলাই ৰৈ আছিলে শুনিবা ন? মই কোৱা কথাবোৰ মানে শুনি আছিলে? নাই শুনা, মই আহিছোঁহে এতিয়া। আৰু ইমানো আচৰিত হ'ব লগা কি হ'লনো তোমাৰ? মই সেই ইমানকৈ মাতি আছোঁ, নুশুনা কাৰণেহে ৰুমলৈকে আহিলোঁ। আহি পেলাই আকৌ শুনিছোঁহি কি ঘৰখনত বোলে থাকিবলৈ মন নোযোৱা হ'ল। ক'লৈ যোৱানো তুমি ঘৰখন থাকিবলৈ মন নোযোৱা হ'ল তোমাৰ? নাই মা, হেৰি এনেহে কৈ আছিলোঁ। এই ইমান কাম কৰি মোৰ কেতিয়াবা আমনি লাগিব, বৰ নিজৰ পৰা নিজে খং উঠে, সেইকাৰণে নিজকেহে বকি আছিলোঁ। পিছে হেৰি আজি পইতা ঘৰ যাবা? গোটৰ পইচাটো দিবলৈ আছে নহয়, দি থৈ আহিবাগে। কালি সেই মই ওলাই যাওঁতে তাই মোক লগ পাই পেলাই কৈ পঠিয়ালে, মই আকৌ তোমাক সেইটো ক'বলৈ কালি পাহৰি থাকিলোঁ। তাকে বোলো এতিয়া কওঁ কিচোন, সেই বুলিহে আহিছিলোঁ তোমাৰ ওচৰলৈ। ঠিক আছে মা, মই দিমগে। সেই এইজন গ'লনে আছে বাৰু? জানো, তাক মই দেখাই নাই, গ'লনে আছেই নে। ৰ'ব তেতিয়াহ'লে মা, মই সেই চাই আহোঁগৈ। আকৌ কামলৈ নোযোৱাৰ আগতে পইচাটো ল'ব লাগিব নহয়। ঠিক আছে। আৰু সেই মোলৈ গৰম পানী দুটা কৈ দিবিচোন গাটো ধুবলৈ ইমান আজি ইমান কুঁৱলী পৰিছে। ঠিক আছে, হ'ব দিয়ক। বোৱাৰীজনী সেই একেবাৰে সৰু ছোৱালী, বেয়া লাগে কেতিয়াবা। হয়ো হয়, কামনো কিমান কৰিব বাৰু। আৰু মোৰ এখন দুখন কৰিবলৈ মোৰ সেই কঁকালডালৰ বিষ নহয় জানো, বহিবই নোৱাৰোঁ। সেইকাৰণে আকৌ কৰি দিব নোৱাৰোঁ, বেয়াও লাগে নহয়। সৰু ছোৱালী আৰু মন চঞ্চল হ'বই আৰু। কিমান আৰু কৰি খুৱাব, আমিও এখন ঘৰত কৰিয়ে এনেকুৱা হোৱা নাই জানো, চবৰে আমনি লাগে আৰু। মাজনী, সেই তোমাৰ স্কুল যাব হ'ল নেকি? হ'ল আকৌ আইতা, মই তোমাক বিচাৰি ফুৰিছোঁ, তুমি আকৌ ইয়াত আহি পেলাই ৰখি আছা। ব'লা মোক থ'বাহি আহা। ব'লা। নবৌ কেনেকুৱা? বহুত দিনৰ মূৰত দেখিছোঁ মানুহজনী নেদেখাই হ'লো। ভিতৰতে সোমাই একেবাৰে গোটেইজনী বগীজনী হৈ পৰিছে আৰু। শেৱালি, কি যে কৈছোঁ আৰু পাই, মই সেই কামৰ পৰা আজৰি হ'ব নোৱাৰা হ'লো। এই পিছফালে সেই খেতিডৰা কৰা নাই জানো, দিনটো তাত লাগি থাকিব লাগে, মানুহ নাথাকে। সেইবোৰ আকৌ লোকৰ এইবোৰ মুৰ্গী কুকুৰা আহিব, গোটেইখন খুচৰি পেলাই জানিছেনে? সেইবোৰকে কৰি থাকোঁ আৰু। বাকী ভালে আছ তই? ভালে নবৌ, আপোনাৰ ভালনে বাৰু? ভালে আছোঁ আৰু পাই। এনেইতো লগ পোৱা নহয়েই, তইও আমাৰ ঘৰলৈ বহুত দিন হ'ল অহাই নাই। আৰু মইতো বাৰু সেই ওলাই যাব নোৱাৰাই হ'লো। সেই এনেকুৱা মেলাই মিটিঙেহে আৰু লগ পালে পোৱা আৰু, নহয় জানো? হয় আকৌ পাই। সেই কি কয়, আপোনাৰ কেইটা আছে আৰু কিস্তি? এইবাৰ আজৰি আৰু দেই, আজি দিলে আৰু নাই আৰু দিবলৈ, একেবাৰে আজৰি আৰু। সেইটো কেইটা আছে? মোৰ আৰু 3টামান হ'ব দেই। এইবোৰ একদম ধাৰ ধুৰ থাকিলে যে, সঁচাকৈ দেই, মানুহ মৰি যাব কিন্তু। মোৰ সেই কেতিয়া শেষ হয় লাগিছে আৰু, গম পাইনে? মোৰো একে আকৌ, মই মানুহটো কৈছোঁ, বোলো যেনে তেনে হ'লেও ধাৰকেইটা মই শেষ কৰোঁ আৰু, নাখাই হ'লেও মানে ধাৰকেইটাকে মাৰোঁ আৰু দেই। এইবোৰ আৰু মই লোন চোন আৰু মই নল'ব, একো কামত নাহে এইবোৰ। নহয়নো কিটো আকৌ, একো কামত নাহে, পইচা সোপা এনেই খৰচ হয়। আকৌ লোন মাৰোঁতে একেবাৰে মাথা গৰম হৈ যায় আৰু। হয় পাই। সেই জানুৱাৰী পিকনিক খালি নাই তহঁতি? পিকনিক মানে কি কৈছে আৰু, এই ঘৰৰ ওচৰতে আৰু, ঘৰৰ পিছফালে খালোঁগৈ। মানুহবোৰ আমাৰ সেইডোখৰ বৰ ভাল নহয়, নোলায় নহয় জহনি সোপা। পইচা সোপা সেইদিনহে যাব, হয় নহয়? কেইটকানো যাব, সেয়াকে আকৌ খাবলৈ নাহে। এই আমি আৰু আমাৰ ঘৰৰ মানুহকেইটা আৰু
তাৰপৰা সেই বৰ্তাহঁতৰ পৰিয়ালটো সেয়াই আৰু আপোনালোকে খালে নাই? খালোঁ আমিও সেই ঘৰতহে খালোঁ পাই। এই দূৰলৈ যাবলৈ মনটো আছিলে, আকৌ মানুহবোৰ আকৌ একেলগ হ'লেহে যাবলৈ ভাল লাগে হয় ন? এইবোৰ আৰু ঠেউ গেঠু কৰি থাকিলে কি যাবি আৰু সেইসোপাৰ লগত। সেইকাৰণে বোলো ঘৰতে আৰু ঘৰ পৰিয়ালটো খাই দিলোঁ আৰু। ঠিকেই কৰিলে। এইবোৰ আকৌ লোকলৈ আশা কৰিও লাভ নাই নহয়। পটককৈ খাওঁ ক'ব, পটককৈ নাখাওঁ ক'ব। ঘৰতে খাই থ'লে ভালে কৰিলোঁ। আমিও সেই সেয়াকে কৰিলোঁ আৰু। ছোৱালী বাইদেউ নহ'ব, দুইজনী কিনো কথা পাতিছে ইমানকৈ মুখামুখিকৈ? বিনীতা, এই কেনেকুৱা ভালনে তোমাৰ? বহুত দিনৰ মূৰত দেখিলোঁ মানুহজনী পাই। ভালেই বহুত দিনৰ মূৰতে দেখিব আৰু। ঘৰৰ পৰা ওলাই আহিবলৈ সময়ে নাপাওঁ, কামৰ পৰা আজৰিয়ে নাই। ইটো কৰ সিটো কৰ আৰু কৰি থাকিব লাগে চব যে, সেইটো কাৰণে আকৌ। আপোনালোকৰ ভালনে? ভাল। এই পিছে ক'লৈ যোৱা? কিস্তি মাৰিবলৈ যোৱা নেকি? কিস্তিটোকে মাৰিবলৈ যাওঁ। পিছে আমাৰ চেনিমা বাইদেউ কি খবৰ? ভালনে তেওঁ? দেহাটো ঠিকে আছেনে এতিয়া? মানো কথা কি ক'ব আৰু, ইটো সিটো হৈয়ে থাকে দেখোন অনবৰতে। এতিয়া আছে আৰু তেওঁ ঠিকেই। ভালকৈ যতন ল'বা পাই। এই চেনিমা বাইদেউ বৰ ভাল আকৌ দেই মানুহজনী। ভালকৈ তেওঁক আৰু চোৱা চিতা কৰিবা আৰু দেই। বাইদেউ নহ'ব, আপোনালোকে ৰখক দেই। মই সেই পটককৈ কিস্তিটো দি পেলাই ঘৰলৈকে যাওঁ। ঘৰত ঢেৰ কাম আছে মোৰ। যোৱা। এই দীঘলা বৰ সৰু ছোৱালীজনী আনিলে অ'। তাকেহে পাই। তাৰ আকৌ নকবি আকৌ সেও, এই কোৱাহে শুনিছোঁ। হ'ল কি হ'ল বোলে, বৰ ডেঞ্জাৰ আছে বোলে। ৰিলচ কুইন বোলে, ৰিলচ বনাই পুৰা। আমাৰ ফালে ওলাইছে নহয়, জানে নাই নবৌ? মই বোলো ভয়তহে নাই কোৱা আপোনাক আকৌ। আমাৰ ফালে ওলাইছে পুৰা ৰিলচ বনাই বোলে একদম আৰু বোৱাৰী বোলে একেবাৰে আৰু মান ইজ্জত নাইকিয়া কৰিছে বোলে। সেইফালে আমাৰ ফালে তেনেকৈ ওলাইছে আকৌ। হয় সত্য কথা। আকৌ কোৱা শুনিছোঁ আকৌ পাই। তই আকৌ হ'লে নকবি আকৌ দেই জহন জাতি। কোনোবা তালত বোলে কথা পাতি থাকে তাই বোলে। কি কয়, ঘৰৰ পৰা বোলে নোলায়ে বাহিৰলৈ, আৰু কামবোৰ ইটো পিছত সিটো কৰি থাকিব লাগে। তাৰ চাগে অশান্তিও পায়, সৰু ছোৱালী নহয় জানো? সেইবুলিহে কোৱা শুনিছোঁ মানুহৰ মুখত। কিমানটো সত্য মই নাজানো আৰু পাই। হয় নবৌ, ঠিকে শুনিছে। আমাৰ ফালেও এনেকৈ ওলাইছে নহয়। কোনোবা এটা লগত কথা পাতি থাকে বুলি ময়ো গম পাওঁ মানে আমাৰ ফালে ওলাইছে আকৌ। আৰু সেই সত্য হয় চাগে, নহ'লে মিছা কথাটো মানুহে এনেই উলিয়াব নি আৰু হয় ন? তাকে সেই লোকৰ মুখতে শুনিছোঁ আৰু পাই। আকৌ সেই বেলেগৰ কথা আকৌ ক'বলৈ ভয়ো নহয়। আজিকালি যিহে মানুহৰ মুখবোৰ চোকা, ভয়ো লাগে পাই। হয়। এইজনে খালি আৰু ঘটনা ঘাইল নকৰিলে হয় আৰু দেই। তাকেহে পাই। চেনিমা বাইদেউ আৰু চুলিয়াকে জীয়া যাব আৰু। হয় আকৌ পাই। সেই ব'লক বহুত দেৰি হ'ল নহয় আমি কথা পাতি থকা। ব'লক কিস্তিটো দিওঁ আৰু সেই যাব লাগে। হয় বাৰু বৈ যাওঁ বৈ। মোৰ সেইটো আকৌ এৰি থৈ আহিছোঁ নহয়, খেতিডৰা চাবগৈ লাগিব। বৈ কথা পাতিতে শেষেই নহয় আমাৰ। বৈ যাওঁ ব'লক। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল। ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। বেছিদিন নাই আৰু পাই বিহুলে। পিঠা পনাবোৰ পুৰিব হ'লেই। ঘৰতে ঢেঁকী এটা হ'ব লাগে। কিমান লোকৰ ঘৰতে ধৰ গৈছে নিবিয়া পিঠাগুড়ি সেইবোৰ কঁকালত থৈ কঁকাল বেকা হৈ যায়গৈ একেবাৰে খৰাহি চৰাহি লৈ। তাকে আজি বোৱাৰীজনী আহিলে মানে কথাটো পাতি চাব লাগিব পাই। মাঘৰ বিহুটোতে বৰ ভাল লাগে দেই। সকলোৱে এসাঁজ ইমান ধুনীয়াকৈ প্ৰীতি ভোজ খাওঁ, আকৌ মেজি জ্বলাওঁ। সঁচাকৈ দেই, একদম একেবাৰে ভোগৰ উৎসৱ আৰু। একেবাৰে ভোগালী আৰু দেই। কিবা আকৌ পিঠা বনাই বোৱাৰীহে গম পাব। মইনো আৰু কিনো আৰু কৰিব নোৱাৰা মানুহ, কিমানো অৰ্ডাৰ দি থাকিম। সেয়াহে টিঙিচকৈ মাৰি নহয় তাইৰ ভাগৰ। তাকে আজি আহকচোন, আহিলে মানে পাতিব লাগিব। কিবা পিঠা বনাই সেইটো হিচাপ মতেহে আৰু চাউলবোৰ তিয়াব লাগিব। পিছে তাই অথনিতে গ'ল নহয়, ইমান দেৰি কি কৰিছে বা? মানুহবোৰ চাগে লগ পাইছে, কথা বতৰা পাতিছে চাগে। ছোৱালীজনী দেখোন স্কুলৰ পৰা আহিব হ'ল। মই আহিলো। মাজনী অকলে আহিলা নেকি তুমি? নহয়, বিয়ানৰ মাকে বিয়ানক আনিবলৈ গৈছিলে। বিয়ানৰ মাকৰ লগতে আহিলো। তুমি আৰু ইমান দেৰি যোৱা নাই, মই ৰখি আছিলো আকৌ। তাৰপৰা বিয়ানৰ মাকে ক'লে লৈ আহিম বুলি, সেইকাৰণে গুচি আহিলো। হয় নি? মই সেই চাচোন বা কিনো জানো ভাবি আছিলো পাই। টাইমটো পাহৰি থাকিলো পটককে। আহা মাজনী, আহা সেই হাত মুখকেইটা ধুই ভাত খাবা আহা। এতিয়া ব'লা। এতিয়া মা ক'লে গ'ল দেখা নাই যে? মায়ে সেই পইণ্টা ঘূৰি গ'লে গৈছে। গোটৰ সেই কিবা পইচা এটা দিবলৈ আছে, সেয়া দিবলৈ গ'ল। পিছে যোৱা টাইম হ'ল, ইমান দেৰি কৰি থাকিলে জানো? অহা নাই, অথনিতে গ'ল পাই। মই অকণমান খেলিবলৈ যাওঁ দেই। যোৱা সোনকালে আহিবা দেই মাজনী। গধূলিলৈকে নাথাকিবা আকৌ, যোৱা। নহ'লে মায়ে আহি আকৌ দেখিলে মানে পিটিব আকৌ ঠিকছে ধৰি লৈ। সোনকালে আহিবা, যোৱা। ঠিক আছে আইতা। পিছে এই যোৱা অকণমান টাইম হ'ল
কৈছে বাৰু চাওঁচোন অকণমান দেৰিলৈকে যদি নাহে আৰু মই গৈ মাতি আনিবগৈ লাগিব আমাৰ এই আকৌ ওলাই যাবলৈ পালে খুব ভাল পায় নহয় বেলি গৈ ভটিয়ালৈকে আমাৰ এইজনী ইমান দেৰিকৈ হয়নে ক'ত গ'লো আজি এজনী অথনি ভাতকেইটা খুৱাই বৈ ওলাই অহা নহয় হৰি হৰি কি হয় ইমান লেকচা পেলিছে সিহঁতি যাওঁচোন বাপেকে ৰ পইণ্টাৰ ঘৰলৈকে যাওঁ কি হৈছে মই তেতিয়াহে গম পাম কাহিনীটো এই মানুহজন মানে ঘৰৰ পৰা ওলাই আহিলে নহয় ক'তনো লাগি ধৰে কিমান বিচাৰি ফুৰিম বাৰু মই হে ময়ো আৰু সেই মিটিঙলৈ গুচি গ'লো আৰু ভালে পালে চাগে মই বাৰু সেই কেতিয়াতে আহিলোঁ বাৰু ঘৰলৈ এপাক বাৰু ঘৰটো কিনো হৈছে কিনো নাই বাৰু মাৰিব নোৱাৰে এপাক হে এই মানুহজনক মানে কিনো কি ভৰসাত বাৰু ঘৰ দুৱাৰ মই এৰি থৈ যাম বাৰু হে এইখন সেই ইমান ওচৰলৈকে যাওঁতে ঘৰ এয়া অৱস্থা কি যে হ'ব নহয় চিনেমা পাই দেখোন ইমান দিনৰ মই দেখিছোঁ মানুহজনী কেনেকৈ আপুনি তোকো বহুত দিনৰ মই দেখিলোঁ কেনেকুৱা ভালে আছেনে ভালে আছোঁ বাইদেউ ভালে আছোঁ আপোনাৰ ভাল নহয় আজি সেই বোৱাৰীজনী লগ পাইছিলোঁ তেওঁক সুধিলোঁ বাৰু কথাবোৰ এই বোলো কেনেকুৱা বাইদেউ কিনো কথা বোলে সেই বাইদেউ বোলে মানো কিনো আৰু বোলে ইটো পিছত ইটো হৈয়ে থাকে বোলে এইবাৰ বোলে কঁকালৰ বিষ তেওঁ আছে আৰু বোলে ভালে কৈছে বাৰু তেওঁ হেৰিয়ে বোৱাৰীজনীয়ে লগৰ বাৰু মই ভালে দেখিছোঁ আপোনাক ভালে ভালে আছোঁ এই কঁকালৰ বিষ বুজিছেনে একো এটা কৰিব নোৱাৰোঁ মই ওপৰতে আৰু বহি বহি খোৱাহে আৰু মই একো কাম বন এটা কৰি দিব নোৱাৰোঁ তাই সহায় কৰি দিব নোৱাৰোঁ এই পিছত তই ক'ৰবালৈ যাওঁ নেকি সেই গম পাইছেনে কিস্তি দিবলৈ গ'ল অথনিতে ঘৰো আহি পালোহি অথনিয়ে মানুহটো দেখোন নাই ঘৰত পিছফালে সেই হাকনি কৰি থোৱা নাই জানো লোকৰ কুকুৰা আহি পেলাই গোটেইখন খুচৰি তাকে মানুহটো ৰখিয়াই দি থৈ গ'লোঁ সেয়াহে ঘৰ আহি পালোঁ কেতিয়াবাতে মানুহটো এতিয়ালৈকে খবৰে নাই মই তাকে বোলো বিচাৰি যাওঁচোন ক'তনো আছে বোলো ভাতো খোৱা নাই সেই ৰাতিপুৱা বেয়াও লাগে নহয় নোখোৱা নোমোৱাকৈ থাকিলে মানে হয় 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 বাৰু এই পিছে মিটিং আমাৰ বোৱাৰীজনী লগ পাইছিল নহয় ন মিটিঙত পাইছিলোঁ তাইক পাইছিলোঁ তাই সময় নাই আৰু এই পইচাটো দিলে আৰু চিধা ঘৰলৈ আহিলে বোলে ঘৰ বোলে ঢেৰ কাম বোলে পৰি আছে সেইকাৰণে তাইলৈ মিটিংখন শুনিবলৈ সময় নাই মই বোলো তোক চিনেমা বাইদেউ বোলো ইমানকৈ বোলো কাম কৰাইছে তোমাক আকৌ সেই খাবলৈও কৈ পঠাইছোঁ মই এনেই আৰু ধেমালিতে আৰু তাই কি অথনিতে ঘৰ লাগিলে নেকি তাই যদি অথনি আহিলে তেতিয়াহ'লে তাই ক'লৈ গ'ল ঘৰ গৈ নাই পোৱাগৈ যে এতিয়ালৈকে নাই পোৱাগৈ নি ক'ৰবাত চাগে সোমাইছে তাই ওলাই আহিবলৈ পাইছে বহুত নিয়মত এই কাৰোবাৰ ঘৰত সোমাই যাব পাৰে ঠিক নাই নহয় মই চবৰে ঘৰতে সুধি আহিলোঁ মই পইণ্টাৰ ঘৰতো সোমাই আহিলোঁ তাই ক'তোৱে নাই চবে তোৰ কথাই কৈছে বোলে তাইক বোলে সোধকগৈচোন তাই এনেকৈ থাকিব পাৰে ক'তো নাই দেখোন তাই ক'লৈ গ'ল তেতিয়াহ'লে সেই কিবা কামত আকৌ বজাৰ চজাৰ যাব পাৰি নি ঠিক নাই একো নহয় আহিব ঘৰলৈ চিন্তা কৰিব নালাগে নহয় আজিকালি দিনকালবোৰ বৰ ভাল নহয় নহয় তাই অথনিতে ওলাই আহে 10টামান বজাতে তাই এতিয়ালৈকে ঘৰ সোমোৱাগৈ নাই গধূলি হ'ব হ'ল তাই ক'লৈ গ'ল বাৰু ৰচোন মই আৰু অকণ আগলৈ যাওঁ বজাৰ চজাৰ ক'ৰবাত গৈছে নেকি নেলটোৰ পৰা আহোঁগৈ ৰচোন তাতে আছে নেকি চাওঁগৈ যাওক বাইদেউ হ'ব আপুনি সেই টেনশ্যন ল'ব নালাগে আহিব নহয় ঘৰলৈ আপুনি বেছি চিন্তা কৰি দিব নালাগে আকৌ ঠিক আছে বাৰু তই ৰচোন দেই মই আহিছোঁ যাওক তাইতো আমাক ঘৰত ঢেৰ কাম আছে বুলি কৈ পেলাই গুচি আহিছিলে মিটিঙৰ পৰা তাই ক'লৈ গ'ল আকৌ এই কিবা গণ্ডগোল কৰা নাইতো জানো আৰু দেই ভগৱানেহে গম পাব আৰু তাই ঘৰৰ পৰা কেতিয়া ওলাই আহিছিলে মা সেই 10:30 বজাতে ওলাই আহে এই ভাত পানীকেইটা খাই পেলাই বোলে সেই কিস্তিটো দিবলৈ ময়ে কৈছিলোঁ তাইক পণিতাই কৈ পঠিয়ালে আকৌ মোক মই বোলো কিস্তিটো দি আহিবিগৈ তাৰপৰা সেই তেতিয়াই ওলাই আহে গোটেই গাঁও মই চলাত কৰিলোঁ বিচাৰি ক'তোৱে নাই তাই উপায় নাপায়হে মই তোৰ ওচৰলৈ যাব লগা হ'লেও পায় তাকেহে ক'লৈ যাব পাৰে বাৰু এই ফোন কৰি চাইছিল নেকি মোৰ ফোনটোলৈ কৰিছিলোঁ আকৌ ফোনটো চুইচ অফ আছেতো মোৰতো নিজৰ ফোন নাই মই সেই যা তাৰপৰা কৰিছোঁ নহয় নাম্বাৰটো লিখি লৈ লৈছোঁ ফোন কৰিছোঁ চুইচ অফহে দেখাই আছে তাকেহে পায় বৰ চিন্তাতহে পেলাইছে দেখোন এই আছোন এবাৰ ঘৰলৈকে যাওঁ আহিলেই নিবা আকৌ বৈ মাজনীও সেই মাকে বিচাৰি ফুৰিছে সেই ছোৱালীজনী স্কুলৰ পৰা আহি পেলাই মাককে দেখিয়ে নাপালেহি মাজনী ঘৰত অকলে আছে নহয় বৈচোন বৈ ঘৰলৈকে যাওঁ বৈ মা মা আছোন এইফালে ৰুমলৈ মা আছোন কি কৰি আছোন তই কি হ'ল কেলে ইমান মৰচা টানি আছে মা বিনীতা আৰু আমাৰ ওচৰলৈ কেতিয়াও নাহে মা কি হ'ল আকৌ কি কেতিয়াও নাহে আকৌ ক'ত গ'ল তাই কিবা গম পাইছে নেকি তাই বেলেগ এজন পুৰুষলৈ পলাই গৈছে মা মা সঁচাকৈ কৈছোঁ মই ৰেগডালতে
লিখি থৈ গৈছে কাগজ এখনত তাই বোলে বেলেগ এজন পুৰুষৰ সৈতে পলাই গৈছে। হৰি 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 হৰি, এইখন তাই কি কাণ্ড কৰিলে বাৰু? ৰাম ৰাম, এই অকণমানি ছোৱালীজনী। ইচ 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 ৰাম, মই জানিছিলো তাই এইবোৰ চেৱা ভাকৰি দেখি দেখি। ইচ ৰাম, বৰ সাংঘাতিক কথা হলো। এখন চেচ আৰু চেচ। সেই তাৰ ফোনডালৈকে নম্বৰত চাই থাকে তাই। কিবা এটা ক'লে একেবাৰে যি দাং খাই উঠিব। তাহে ৰাগটো বেছি আকৌ। এয়াহে কাম কৰিলে। মই কিবা কিবি কথা পাতি থকা শুনো এনেকে ফোনটো চাই চাই। মই ভাবিছো কিবা কি চাগে, মই নাজানো নহয় ইমান এইবোৰ। হৰি হৰি, এই নাক কাণ চব জ্বলে চব জ্বলে। ইচ 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 ইচ, বৈ 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 থানালৈ যাব লাগে, বৈ বৈ। মা চাচোন বাৰু, তাই বাৰু মোৰ কথা চিন্তা কৰিব নালাগে। সেই ইমান অকণমানি ছোৱালীজনী এৰি থৈ বাৰু গুচি গ'লছে নহয় তাই। এতিয়া আমি ছোৱালীজনীক কি ক'ম বাৰু কচোন মা, কি ক'ম বাৰু? সঁচাকে দেই, চাচোন বাৰু, এই ইমান অকণমানি ছোৱালী তাই এৰি থৈ বা ক'লে গ'ল বাৰু? তাই ইয়াত কি অসুবিধাত পাইছিলে? তাই মতে খাবলৈ পাইছে, চবেই পাইছে ইয়াত। তাই একো অভাৱেই পোৱা নাই। হয়, কাহানি বা পইচা পাতি কিবা এটা অসুবিধা হয়, সেইটো বাৰু মানিছো। কিন্তু তাই এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো দেই। ইচ 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 ৰাম ৰাম, যিটোকে ভৰাইছিলে সেইটোকে হ'ল। সেইটোকে হ'ল। গোটেই গাঁৱৰ মানুহ হাঁহিব এতিয়া ৰ। মই অকণো মানি ল'ব পৰা নাই মা, মই অকণো মানি ল'ব পৰা নাই। তাই মই কি নিদিয়াকে আছিলো মা? যিটোকে বিচাৰে মই সেইটোকে দিওঁ। মই নিজে নাখায়ো তাইক খুৱাইছিলো। ৰাতি বোলে ভৰি বিষ, হাতৰ বিষ, মই সকলোবোৰ মালিচ কৰি দিছিলো। তাইক মই আঁঠুৱা পৰ্যন্ত তৰি দিছো। তাই মোৰ পৰা কি অসুবিধা পাইছিলে বাৰু চাচোন মা? তাই ভাব মোক এনেকুৱা কৰিব লাগে নি বাৰু কচোন? হয় দেই, তাই বাৰু ইয়াত বাৰু কি নোপকে আছিলে বাৰু? ইচ ৰাম, কি কৰিলে বাৰু? তাই কি ভাবিলে বাৰু? এই আমি ইয়াত এনেকে থাকিলে নহ'ব। বৈ 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 থানালৈ যাব লাগে, বৈ। থানাত এজাহাৰ এখন দিব লাগে, বৈ। ওলা, তই আৰু কান্দি থাকিব নালাগে, এতিয়া যোৱা বস্তু গ'ল আৰু। এতিয়া ছোৱালীজনীকে লৈ ডাঙৰ দীঘল কৰিবি ভালকে। বৈ 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 যাব লাগে। এইবোৰ ভাল মানুহ নহয় নহয়। এইবোৰ মানুহৰ কাৰণে কান্দি লাভ নাই। বৈ থানালৈ যাওঁ। মা, মই মাজনীকে ডাঙৰ দীঘল কৰিম। মাজনীকে মই ভাল মানুহ বনাম মা। মাজনীয়ে মোৰ এতিয়া সকলো আৰু। তাই কেতিয়াও এনেকুৱা কৰিব নালাগিছিলে মোক। হ'ব দে, দুখ কৰি থাকিব নালাগে আৰু। মাজনী আছে নহয়, মাজনীকে সেই ভাল মানুহ কৰিবি। ধুনীয়াকে আমি তাইকে ৰাখিম, বৈ। এইবোৰ এনেকুৱা বদমাচি মানুহ তই আকৌ ঘূৰাই দিলে সেইদিনা আকৌ যাব ক'বালে। তাতকে আমি তিনিটাই ভালকে সুখতে থাকোঁ, বৈ। থানালৈ যাওঁ। এজাহাৰখন দিবগে লাগে, বৈ। বৈ মা, বৈ।